নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো খবৰ হৈছে মহাবিপদত শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা। মাৰাথন জেৰাত মুখ খুলিছে দুই অভিযুক্তই। উৰে নিশা শ্যাম কানু আৰু সিদ্ধাৰ্থক চলিল জেৰা। জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দিশত প্ৰথমটো খোজ চৰকাৰৰ। গ্ৰেপ্তাৰ হোৱাৰ পিছত কি হ'ব দুই অভিযুক্তৰ? কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা? আইনগত অপৰাধ আৰু নৈতিক অপৰাধ তালিকাত আৰু কোন? কি আইনী শাস্তি হ'ব পাৰে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা? আৰক্ষীৰ জিম্মাত থকা দুই অপৰাধীক জেৰা চলাই আছে CID-য়ে। আজি দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে SIT জেৰাত মুখ খুলিছে শ্যাম কানু আৰু সিদ্ধাৰ্থে। এফালৰ কৈছে সকলো কথা। SITৰ হাতত বহু নতুন তথ্য। বহু গোপন কথা পোহৰলৈ আহিছে SITৰ জেৰা। জুবিনক কিয় নিয়া হৈছিল সাগৰলৈ? ছিংগাপুৰলৈ নি কিয় এৰি দিছিল জুবিন গাৰ্গক শ্যাম কানুৱে? জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কিয় চলি থাকিল নৰ্থ ইষ্ট ফেষ্টিভেল? নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নামত কিমান টকা ঘটিলে শ্যাম কানুৱে? সিদ্ধাৰ্থৰ ক'ত ক'ত আছে অগাধ সম্পত্তি? বন্ধুসকল, ইতিমধ্যে আমাৰ দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে আপুনি মই চাব খোজা সোণৰ অসম। হয় বন্ধুসকল, আপুনি মই চাব খোজা সোণৰ অসম, যোনটো আমাৰ মৰমৰ জুবিন দাই সপোন দেখিছিল। আজি নাই জাতি আৰু ধৰ্মৰ বিবাদ। সকলোৱে একেখন পাতিতে বহা চাবলৈ জুবিনহে নাই। জীৱন দি অসমখন এক কৰি গ'ল জুবিন গাৰ্গে। জুবিনে একত্ৰিত কৰি থৈ গ'ল অসমীয়া সত্তাক। ৰাজনীতিৰ মেৰুকৰণত হেৰুৱাই যোৱা অসমীয়া জাতি পুনৰ জি উঠিল জুবিনৰ বাবে। এফালে যদি চলিছে নাম কীৰ্তন, আনফালে কোৰাণ পাঠ। সম্প্ৰতিৰ মিলনভূমি অসমখন দেখি বিশ্ববাসীও গৌৰৱান্বিত। বন্ধুসকল, এনেধৰণৰ নিতৌ বাতৰি পাই থাকিবলৈ আৰু লেটেষ্ট বাতৰি পাই থাকিবলৈ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।